বিশ্বৰ মুঠ খাদ্য উৎপাদনৰ 1/3 মৌমাখিৰ ওপৰত নিৰ্ভৰশীল এই দাবী বিজ্ঞানীসকলৰ কিন্তু শেহতীয়াকৈ অত্যাধিক পৰিমাণৰ কীটনাশকৰ ব্যৱহাৰৰ কাৰণে পৃথিৱীত ক্ৰমাৎ মৌমাখিৰ সংখ্যা কমি আহিছে এনে সময়তে সমগ্ৰ বিশ্বৰ লগতে অসমতো মৌমাখি পালকসকলৰ গুৰুত্ব বাঢ়িছে ইয়াৰ উদাহৰণস্বৰূপে শোণিতপুৰ জিলাৰ বৰচলা সমষ্টিৰ অন্তৰ্গত বৰগাঁৱৰ শিমলুগুৰিৰ শিক্ষিত যুৱক গীতাৰ্থ বনিয়াই মৌমাখি পালনৰে মৌজোল উৎপাদন কৰি সংস্থাপনৰ বাট মুকলি কৰিছে যি সময়ত সংস্থাপনৰ আশাত ৰাজ্যৰ বহুতো শিক্ষিত নিবনুৱাই বহিৰাজ্যলৈ গমন কৰিছে তেনে সময়তেই গীতাৰ্থ বনিয়াই নিজৰ ঘৰতে পিতৃ বুবুল বনিয়াৰ পদাংক অনুকৰণ কৰি থলুৱা ক্ষুদ্ৰ উদ্যোগৰ বজাৰ দখল কৰাটো মন কৰিবলগীয়া উল্লেখযোগ্য যে 2019 চনতেই বৰগাঁৱৰ নাহৰবাৰী চেণ্টাৰ কলেজত কেন্দ্ৰীয় চৰকাৰৰ অধীনত গীতাৰ্থ বনিয়াৰ পিতৃ বুবুল বনিয়াই মৌ পালনৰ প্ৰশিক্ষণ লৈছিল সেই প্ৰশিক্ষণ কৰ্মশালাত প্ৰশিক্ষাৰ্থী হিচাপে গাঁওখনৰ মুঠ 50 গৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল কৰ্মশালাৰ সমাপ্তিৰ পিছতেই কেইবাগৰাকীও প্ৰশিক্ষাৰ্থীয়ে ঘৰুৱাভাৱে মৌ পালন কৰিছিল যদিও কোনো এজনো সফল হ'ব পৰা নাছিল ইয়াৰ বিপৰীতে বুবুল বনিয়াৰ পৰিয়ালটোৱে অঞ্চলটোত মৌ পালনৰ ক্ষেত্ৰত সক্ৰিয় ভূমিকা পালন কৰি আহিছে আমাৰ ঘৰত যেটো মৌ পালন কৰা হৈছে আমাৰ লৰাই কৰিছে তেওঁ ৰাতিপুৱা উঠি গৰুকেটা উলিয়াই লৈ মৌ বাহ চাই মৌ হৈছে নে নাই এইখিনি কৰি যদি হৈছে তেওঁ তেতিয়া কাটে আৰু মাছখনতে তেওঁ এৰি দিছিলে 9 বাহ আছিলে এনেকৈ ওৰটোৰ পৰা আনেগৈ সন্ধিয়া ৰাতিপুৱা এনেকৈ গৈ আনেগৈ আনি 9 বাহ হৈছিলে 9 বাহতে তাৰ কি হ'ল এনেকৈ পুথি পাজিও পঢ়ি থাকে নামো গুণো গাই ফুৰে গতিকে তেওঁ কিবা এটা ধিকাৰ লাগি এৰিলে মাজুটো লৰাই তাৰপিছত এনেকৈ মোবাইলত চাই দেউতাকক কৈ থাকে দেউতা এনেকুৱা সাকসেস হৈছে মানুহে মৌ পুহি আমাৰ তুমি এৰি দিলা তাৰপিছত কওঁতে এতিয়া যেনিবা বাপেকে মৌ চাক কাটিবলৈও লৈছে মৌটো কটাৰ সময়ত সদ্যহতে আমি এইটো বস্তু ব্যৱহাৰ কৰোঁ হঠাৎ মৌখিনি ডাইৰেক্ট মুখলৈ আহি যায় খং যদি হৈ থকা তেওঁলোক খঙত থাকে গতিকে মুখত কামুৰিলে হয়তো মুখটো ফুলি যাব পাৰে গতিকে এই টুপিটো দিছিলে আমাক এই টুপিটো ব্যৱহাৰ কৰি ল'লে মুখত তাৰমানে কামুৰিব নোৱাৰে ইতিমধ্যে পৰিয়ালটোৱে নিজৰ ঘৰৰ লগতে দাঁতিকাষৰীয়া অন্য এখন গাঁৱতো মৌ পালনৰ ব্যৱস্থা লৈছে ঢেকিয়াজুলিকে আদি কৰি অসমৰ বিভিন্ন ঠাইত এতিয়া বনিয়াৰ পৰিয়ালটোৱে ঘৰত উৎপাদিত মৌজোল যোগান ধৰিছে সেইখিনি তাৰে ওলাই ওচৰ চুবুৰীয়াও কাৰোবাৰ ঔষধত লাগে কাৰোবাৰ কাহ হৈছে এনেকৈ বুলি নিয়েহি ওচৰ চুবুৰীয়াকো দিয়া হয় এইখিনিয়ে আৰু এটি সাক্ষাৎকাৰত আজি বুবুল বনিয়াই অসম বাতৰিক জনায় আপুনি কেতিয়াবা মৌ পালনৰ লগত জড়িত মৌ পালনৰ তাৰমানে আজিৰ পৰা 4-5 বছৰ আগতে আমাক কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কিবা এটা NGO গোটে দিছিলে মৌ বাকচ অলপমান তাৰপিছত মৌ বাকচখিনিহে দিলে বাৰু তাৰপিছত তাৰমানে কঠীয়া একো নিদিলে আমি নিজে বিচাৰি কৰি আনিছিলোঁ মোৰ সেই তেতিয়া বাৰু আজি 4 বছৰ 5 বছৰমান হৈছে বাৰু এইটো লগত লাগি আছোঁ টুকটাককৈ মৌ পালনৰ দিশত আপোনালোকে কেনেকৈ অগ্ৰসৰ হৈছে আৰু আপোনালোকৰ লাভ লোকচানৰ পৰিমাণ বিশেষকৈ কৰিব পাৰিলেতো লাভ হয় বাৰু যথেষ্ট মূল্য আছে এইটো বস্তু বজাৰত কিনাতকৈ আমি কম দামতে দিয়া হয় যিকণ মৌ ওলায় এতিয়া বেছিকৈ কৰিব পৰা নাই তাৰমানে কিছুমান অকণমান অসুবিধাও আছে বাকচৰ অভাৱ তাৰপিছত বিচৰাও অকণমান দিগদাৰ হয় এনেকৈ চলি আছোঁ আৰু মৌমাখি কেনেকৈ বিচাৰে মৌ ক'ৰবাত যদি গম পোৱা হয় যে অমুক জেগাত মৌ আছে বুলি তেতিয়া যাওঁ আনিবলৈ যিমান দূৰ হ'লেও গুচি যাওঁ বাৰু নিজে ধৰি কৰি আনোগৈ আপুনি দীৰ্ঘদিন ধৰি মৌ পালনৰ লগত জড়িত আপোনাৰ যাত্ৰাটো ইয়াৰ পৰা একেলগে অকণমান কৈ দিবচোন আমাক তাৰমানে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কিবা এটা প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছিলে ST আৰু SCৰ কাৰণে সেইমতে আমাৰ গাঁৱৰ পৰা এজন মানুহে তাৰমানে SCত মই পঢ়োঁ গতিকে প্ৰশিক্ষণৰ ব্যৱস্থা আছে বুলি কৈছিলে মৌ পালনৰ 50,000 টকাৰ গতিকে সেই প্ৰশিক্ষণ মই 5 দিন লৈছিলোঁ আৰু তাত তাৰমানে আমাক 10টা বাকচ দিছিলে মৌ পালনৰ কাৰণে কঠীয়াও দিম বুলি কৈছিলে মৌ ৰাণীৰ সৈতে আমাক মৌ চাক দিম বুলি কৈছিলে কিন্তু মৌ চাক আমাক নিদিয়াৰ পিছত মই যেনে তেনে বিচাৰি কৰি আনিছিলোঁ মোৰ 9টামান বাকচ হৈছিলে হোৱাৰ পিছত অকণমান তাৰমানে খেলি মেলিৰ কাৰণে মোৰ বাকীখিনি বুলি গৈ এতিয়া 3-4টামান বাকচ মোৰ আছে বাৰু এতিয়া সেই তেনেকৈ আমি যাত্ৰাটো কৰিছিলোঁ মোটামুটি 2019 মানতে কৰিছিলোঁ এতিয়ালৈকে চলি আছে অলপমান মৌ আছে তাকে লৈ পেলাই তাৰমানে মই
এই মৌ পালনৰ এইটো যিটো ব্যৱস্থা এইটো মই কৰি আছোঁ আৰু তেতিয়া আমাক কৈছিলে যে চৰকাৰৰ ফালৰ পৰা কিছুমান সা সুবিধা পোৱা যাব বুলি মৌটো ভালকৈ যদি পালন কৰা হয় কিন্তু এতিয়ালৈকে আমাৰ ডাঙৰ ল'ৰাটোৱে গৈ পেলাই তেজপুৰত বোলে কিবা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে মৌ পালনৰ কিবা এটা অনুদানো পোৱা যাব বুলি কৈছিলে কিন্তু আজিলৈকে কোনো খা খবৰ নাই আৰু চৰকাৰে যেনেকৈ বাকচকেইটা দিলে সেই তেতিয়া তাতে তাৰমানে কৰ্তব্যটো শেষ কৰি পেলাই এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা আমাক বা যোনে দিছিলে NGO গোটৰ ফালৰ পৰা হওক বা চৰকাৰৰ ফালৰ পৰা হওক এতিয়ালৈকে যে আমি মৌ পালন কৰিছোঁ নে নাই নে বাকচখিনি আছে নে নাই কোনো খা খবৰ এতিয়ালৈকে লোৱা নাই পালন কৰাৰ ক্ষেত্ৰত আপুনি বহুত জংঘল বা এইবিলাকত আপোনালোকে যাব লগা হয় সংগ্ৰহ কৰোঁতে তেতিয়া কেনেকুৱা সমস্যা বা কিবা সমস্যা মানে মৌ য'ত থাকে তালৈ যোৱা হয় আৰু মৌ বস্তুটো অকণমান বিষাক্তও ক'ৰবাত ধৰক মৌৱে কামুৰি পেলাই মানুহ মৰাও যেন বাতৰি টিভিয়ে ওলায় গতিকে আমি সেইবিলাক নেওচি পেলাই যাওঁ মৌ য'ত থাকে ধৰি কৰি আনোগৈ দূৰৰ ক'ৰবাত গছ গছনিৰ মাজত বা মানুহৰ ঘৰত ক'ৰবাত খুলুঙত থাকে তাৰ পৰা ধৰি কৰি অনাৰ ব্যৱস্থাটো কৰোঁ শীত ইমানেই আৰু আপুনি সংগ্ৰহ কৰিব যাওঁতে আপোনাকো কিবা কামোৰা বা কিবা হয় এনেকুৱা ধৰণৰ কিবা পৰিস্থিতিৰ সন্মুখীন হৈছে মৌৱে কামুৰিছে বাৰু কামোৰে 2-4টা 8-10টালৈকে মৌৱে কামোৰে হ'লেও বিষ অকণমান হয় বাৰু কিন্তু ক্ষতি একো নহয় কিন্তু এইটো যিহেতু মাখি মৌ আৰু বৰ মৌটো যোনটো জংঘলত থাকে সেইটো কৰিলে মানুহ মৃত্যু পৰ্যন্ত হৈ যাব পাৰে বাৰু আমি সেইটো নধৰোঁ এই মাখি মৌটোৱে ধৰি কৰি আনো মানুহে কেনেকৈ গম পাব বৰ মৌটো সেইটো জংঘলত থাকে বাৰু সেইটো অকণমান ডাঙৰ হয় বৰলৰ নিচিনা দেখাত সি অতিপাত বিষাক্ত 2-4টাই যদি কামোৰা হয় বিন্ধে গতিকে সেইটো মানুহ মৃত্যু পৰ্যন্ত হ'ব পাৰে কিন্তু এই মাখি মৌটো অকণমান সৰু বৰ মৌতকৈ অনেকখিনি সৰু এইটো ঘৰত পোহা হয় ইও বিন্ধিলে তাৰমানে ইমান বিষাক্ত নহয় 2-4টাই যদি কামোৰে একো ক্ষতি নহয় বাৰু কোনোবা যদি নতুন প্ৰজন্মৰ ল'ৰা আগবাঢ়ি অহা দেখে আপুনি তেওঁলোকক কেনেদৰে সহায় কৰিব নিশ্চয় সহায় কৰিম তেওঁলোকে আহিলেই হ'ল মোক যদি সোধে বা দেখাই দিবলৈ কয় কেনেকৈ ধৰিব লাগে কেনেকৈ পুহিব লাগে ইয়াৰ ছিষ্টেমবিলাক কেনেকুৱা মই দেখাই দিব পাৰিম বাৰু যিহেতু মই প্ৰশিক্ষণ লোৱা উল্লেখ্য যে বুবুল বনিয়াই দূৰ দূৰণিৰ পৰা মৌমাখি সংগ্ৰহ কৰি পালন কৰিছিল কিন্তু মাজতে কোনো লাভৰ মুখ নেদেখি আপডাল কৰিবলৈ এৰি দিছিল কিন্তু সেই সময়তেই বুবুল বনিয়াৰ পুত্ৰ গীতাৰ্থ বনিয়াই আহি নিজ পিতৃক সংগ দি এই ক্ষুদ্ৰ উদ্যোগটোৰ কাম আগবঢ়াই নিছিল তুমি বৰ্তমান কি কৰি আছা আৰু দেউতাৰ লগত মৌ পালনৰ সম্পৰ্কে তুমি কেনেকৈ সহযোগ কৰা হয় মই বৰ্তমান অসমীয়াত MA পঢ়ি আছোঁ বৰ্তমান LKD কলেজতে অপেন আৰু দেউতাই অকলে নোৱাৰে ধৰক এইটো কাৰণে দেউতাৰ লগতো লাগি থাকোঁ আৰু বাহিৰত এতিয়া ধৰক দোকানত যিবোৰ মৌ ওলায় সেইবোৰ মৌতকৈ আমাৰ এইখিনি মৌ বহুতখিনি উন্নত আৰু গাঁৱৰ মানুহে খাই বহুত মানুহে আমাৰ ঘৰৰ পৰা নিব আহে আৰু দোকানৰ মৌতকৈ আমাৰ মৌটো মানে মানুহে খাই ভাল পায় এতিয়া আমাৰ এইটো নকৰিলেও আমি চলি থাকিব পাৰোঁ আমাৰ বেলেগ খেতি বাতিও আছে কিন্তু মানুহৰ যিটো আগ্ৰহ এই মৌটোৰ প্ৰতি সেইটো কাৰণে আমি কৰি থাকিব লগা হৈছে দেউতাৰ লগত ময়ো লাগোঁ এনেকৈ আমি ৰাইজৰ কাৰণে কৰি আছোঁ আৰু ভালকৈ যিখিনি কৰি দিবগৈ লাগে সেইখিনি কৰি দিওঁ ভাল লাগিছে ইমান ভেজাল নোহোৱা বস্তু এটা আমাৰ ঘৰত আছে মানে হেৰি ইয়াত ৰসটো বনাই এইখিনি চাক যে আছে ইয়াত ৰসটো জমা কৰে তলত ৰাণীজনী তলত থাকে ন তাত পোৱালি জন্ম দিয়ে ৰসবিলাক আনি পেলাই ইয়াত যোগাৰ কৰে এইটোৱে আমি উলিয়াই পেলাই তাৰমানে হেৰি কৰোঁ ৰসটো উলিয়াওঁ আৰু ৰাতিপুৱা এইখিনিৰ পৰা উলিয়ালোঁ থাকি দিওঁ ন থাকি দিয়ক হয়